হেল্ল' এভৰিৱান। আজি আমি এই ভিডিঅ'ত চাবলৈ ওলাইছোঁ য়ং ডাবল স্লিট এক্সপেৰিমেণ্টৰ কেনেকৈ পেটাৰ্ণবিলাক ফৰ্ম কৰে। ঠিক আছে, আমি সকলোৱে জানো যে আমি সেই পেটাৰ্ণ পাব লাগিলে মন'ক্ৰমেটিক লাইট বা কোহেৰেণ্ট চ'ৰ্চ ল'ব লাগিব। তো সেই কোহেৰেণ্ট চ'ৰ্চৰ কাৰণে দুটা স্লিট বনাই পিনে আমি বনাই লৈছোঁ S1 আৰু S2 স্লিট। ইয়াৰ পৰা কিছুমান এনেকুৱা কি ওলাব, ৱেভ ফ্ৰণ্ট ওলাব। S2ৰ পৰা কি ওলাব, এনেকুৱা কিছুমান ৱেভ ফ্ৰণ্ট ওলাব। এই ৱেভ ফ্ৰণ্টবিলাকৰ ছুপাৰপজিশ্যনৰ ফলত আমাৰ ইয়াতে এখন স্ক্ৰীন যদি থৈ দিওঁ, এই স্ক্ৰীনখনত কি হ'ব, কিছুমান পেটাৰ্ণ আমি দেখা পাম। ইয়াতে যদি আমি স্ক্ৰীন এখন ৰাখোঁ, এই স্ক্ৰীনখনত কিছুমান পেটাৰ্ণ দেখা পাম। আৰু এই পেটাৰ্ণবিলাক কি হ'ব, ছুপাৰপজিশ্যনৰ ফলত য'ত মেক্সিমাম ইণ্টেনচিটি বা মেক্সিমাম এম্প্লিচিউড হ'ব, সেইবিলাকত কি হ'ব, ব্ৰাইট। আৰু য'তবিলাকত মিনিমাম হ'ব, সেইবিলাকত কি বনিব, ডাৰ্ক। এতিয়া কথাটো হ'ল, এই ডাৰ্ক আৰু ব্ৰাইট আমি মেথমেটিকেলি দেখি পাইছোঁ বা মেথমেটিকেলি আমি কৰিলে পাওঁ। ফিজিকেলি আমি কেনেকৈ দেখা পাওঁ, সেই বস্তুটোৰ কাৰণে আমি এই ভিডিঅ'ত চাব পাৰিম। চাবা, মই যদি ইয়াতে ৱেভ ফ্ৰণ্টবিলাক উলিয়াই দিওঁ, ৰ'বা এক ছেকেণ্ড, ৱেভ ফ্ৰণ্টবিলাক যদি আমি ষ্টাৰ্ট কৰি দিওঁ, এই স্লিট দুটাৰ পৰা ৱেভ ফ্ৰণ্টবিলাক যোৱা আৰম্ভ হ'ব। আৰু ইয়াতে কি কৰিব, ইয়াতে কিছুমান পেটাৰ্ণ বনা আৰম্ভ কৰিব, অৰ্থাৎ ইহঁতৰ ছুপাৰপজিশ্যন হ'ব। আৰু ছুপাৰপজিশ্যনৰ ফলত ইয়াতে গৈ ইয়াতে এখন যদি আমি স্ক্ৰীন ৰাখি থৈ দিওঁ, এই স্ক্ৰীনখনত এই ছুপাৰপজিশ্যনত কি ঘটিছে সেই বস্তুটো আমি দেখা পাম। চোৱা, এয়া। তো যেতিয়াই ইয়াতে খুন্দা খাব, ইয়াতে খুন্দা খোৱাৰ লগে লগে ইয়াত পেটাৰ্ণ কিছুমান কি হ'ব, প্ৰডিউচ হ'ব। এই পেটাৰ্ণবিলাকত কি পাম আমি, এক মিনিট ৰ'বা, এই পেটাৰ্ণবিলাকত আমি কি পাম, কিছু অংশত ব্ৰাইট পাম, কিছু অংশত কি পাম, ডাৰ্ক পাম। অৰ্থাৎ এই পেটাৰ্ণবিলাক কি হ'ব, আমাৰ মেক্সিমা আৰু মিনিমা ইণ্টেনচিটিৰ কি দেখুৱাব, আমাক পইণ্টবিলাক দেখুৱাব। এতিয়া চোৱা, ইয়াতে স্কেলবিলাক মেক্সিমা কোনবিলাকত হ'ব চোৱা, ইয়াতে এই চিধা যিটো আছিলে সেইটোত আমাৰ কি পায়, মেক্সিমা পায়। সেইকাৰণে সেই হোৱাইট লাইনবিলাক য'ত আছে সেইবিলাক মেক্সিমা পইণ্ট। এইবিলাক হোৱাইট লাইন য'ত আছে সেইবিলাক মেক্সিমা পইণ্ট। থেংক ইউ।